নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আগন্তুক নতুন বছৰটোত নিজৰ মনৰ আশাবোৰ পূৰ্ণ কৰিবৰ বাবে আজিৰ পৰাই কৰিবলৈ আৰম্ভ কৰক এটি সৰু বিশেষ উপায়। উপায়টো কৰিব লাগিব ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত, মানে ৰাতিপুৱা 3টা বজাৰ পৰা 5 বজাৰ ভিতৰতে এই উপায়টো কৰিব। যিহেতু ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি বিশেষভাৱে শক্তিশালী সময় আৰু এই সময়খিনিত বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো শক্তি জাগ্ৰত হৈ পৰে, মানে সক্ৰিয় হৈ পৰে, সেয়েহে আপুনিও আপোনাৰ যিটো মনৰ ইচ্ছা সেই মনৰ ইচ্ছাটো এই সময়তেই উঠি আপুনি কৰিব লাগিব এই সৰু উপায়টোৰ সহায়ত। আপুনি কেৱল এই 3 বজাৰ পৰা 5 বজাৰ ভিতৰৰ সময়খিনিত উঠিব, যেতিয়াই পাৰে তেতিয়াই উঠিব, কিন্তু এই সময়খিনিৰ ভিতৰতে উঠিব। উঠি আপুনি বিচনাতেই বহিব, ক'তো বহিব নালাগে, আৰু আপোনাৰ যিটো মনৰ ইচ্ছা সেইটো আপুনি 11 বাৰ ক'ব প্ৰেজেন্ট টেন্সত, মানে বৰ্তমান কালত ক'ব। আৰু যদি আপোনাৰ দুটা ইচ্ছা আছে তেনেহলে আপুনি দুটা তিনটা যদি ইচ্ছা আছে তেনেহলে আপুনি কমা আৰু শেষত আৰুৰে জইন কৰি সম্পূৰ্ণ বাক্যত আপুনি প্ৰকাশ কৰিব। মই এটা উদাহৰণ দিছো, যদি আপোনাৰ কেৱল এটা ইচ্ছা আছে তেনেহলে আপুনি এইদৰে ক'ব যে মই চাকৰিটো পাই গৈছো, থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্স। মই চাকৰিটো পাই গৈছো, থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্স। এইদৰে আপুনি 11 বাৰ ক'ব। তাৰপিছত আপুনি যি কাম কৰে কৰিব পাৰে বা আপুনি শুবও পাৰে, কোনো অসুবিধা নাই। যদি আপোনাৰ 2-3টা ইচ্ছা আছে তেনেহলে আপুনি এটা বাক্যতেই প্ৰকাশ কৰিব লাগিব, যেনে মই পৰীক্ষাটো খুব ভালদৰে দিব পাৰিছো, মই পৰীক্ষাটোত পাছ কৰিলো আৰু মই চাকৰিটো পাই গলো, থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্স। এইদৰে আপুনি 11 বাৰ ক'ব এটা বাক্যতেই। প্ৰত্যেক দিনা ৰাতিপুৱাই আপুনি এইদৰে ব্ৰহ্ম মুহূৰ্তত উঠি আপোনাৰ ইচ্ছাটো 11 বাৰকৈ ক'বলৈ আৰম্ভ কৰক অহা কালিৰ পৰা। দেখিব আপোনাৰ ইচ্ছাটো বৰ আচৰিত ধৰণে অহা বছৰ নিশ্চয় পূৰ্ণ হ'ব। উপায়টো আপুনি প্ৰত্যেক দিনাই কৰিব আৰু অতি কমেও 21 দিন কৰিব। তাৰ পিছতো কণ্টিনিউ কৰিব পাৰিব যেতিয়ালৈকে আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ নাযায়, আৰু নহলে আপুনি 21 দিন কৰি সামৰণি কৰিবও পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।